নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমাৰো ভাল। আপোনালোকক মই আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া কাপোৰখিনি আজি মানে সদায় দিয়া হয়, ৰ'দত দিছিলোঁ আৰু এতিয়া সামৰি পেলাই আনিলোঁ, যিহেতু ৰ'দটো গ'লগৈ সেইকাৰণে। আৰু ধুনীয়াকৈ এতিয়া কাপোৰখিনি আনি পেলাই নিজে নিজে ভাগে থ'বলৈ এতিয়া মই কাপোৰখিনি জাপি আছোঁ। আৰু এই ৰ'দত কাপোৰখিনি মেলি দিলে যে কিবা এটা মানে ৰাতি শুবলৈ মানে কিবা এটা ভাল লাগে আৰু ধুনীয়া গৰম হৈ থাকে। আৰু মানে ৰ'দৰ কাপোৰবিলাক দিলে যে এটা কিবা গোন্ধ ওলায় আৰু সেই গোন্ধটোত মানে ভাল লাগে, সেইকাৰণে সদায় মানে কাপোৰখিনি দিয়া হয়। আৰু এতিয়া নিজা ভাগে কাপোৰখিনি থৈ দিলোঁ, ৰ'দত দিয়া কাপোৰখিনি আনিলোঁ, এতিয়া ধুনীয়াকৈ থৈ দিলোঁ। আৰু এইখিনিতে যে মই ঠাণ্ডাৰ কাপোৰবিলাক এনেকৈ জাপি থৈ দিছিলোঁ। আৰু এতিয়া গধূলি ঘৰ চৰবিলাক অকণমান ঝাৰু দি ল'লোঁ, কাৰণ এতিয়া ধুনীয়াকৈ হাত মুখখিনি ধুই পেলাই এতিয়া আকৌ চাকি জ্বলাব লাগিব। এতিয়া চাকি জ্বলাই ল'লোঁ হাত মুখ ধুই পেলাই, আৰু ধুনীয়াকৈ অকণমান ধূনা ঘূৰাই দিছোঁ, কাৰণ ঘৰখনত যেতিয়া গধূলি অকণমান ধূনা চাৰিওফালে মানে ঘূৰাই দিয়া হয়, তেতিয়াহ'লে ঘৰখন কিবা এটা ভাল লাগে, নহয় জানো। আৰু এতিয়া ধূনা চূনা দি পেলাই চাকি তাকি দি পেলাই এতিয়া মই আহিলোঁ পাকঘৰলৈ। আৰু মাছখিনি মায়ে ওলাই থ'বলৈ ক'লে, আৰু যেতিয়া ভাত বনাম তেতিয়ালৈকে হৈ যাব, কাৰণ মাছখিনি একেবাৰে বৰফ হৈ আছিলে, সেইকাৰণে মই ওলাই থৈ দিলোঁ। আকৌ এবাৰ পাকঘৰত আহি পেলাই মই চাহ বনাবলৈ আহিলোঁ। চাহ বনোৱাৰ আগতে আকৌ ভাবিলোঁ বটলটোত গৰম পানী মানে নাইকিয়া হৈ গৈছিলে, আৰু মই চাকি বন্তি দি পেলাই সদায় এটা মানে অভ্যাস আছে, অকণমান গৰম পানী খাওঁ। আগতে বাৰু গৰম পানী খোৱা নাছিলোঁ, কাৰণ এতিয়া মোৰ চাইনিজৰ প্ৰব্লেম, টনচিলৰ প্ৰব্লেম, আৰু সেইকাৰণে খাব লগা হ'ল, আৰু উপায় নাই। কিন্তু মই গৰম পানী খালে মই একদম পিয়াহ নপলাই পানী মানে খাওঁ লাগি থাকে, কিন্তু পিয়াহটো নপলাই, একদম খাব নোৱাৰোঁ, কিন্তু উপায় নাই, খাব লাগিব। আৰু আজি ভাবিলোঁ অকণমান ঘৰতে মালপোৱা বনাওঁ, দোকানৰ বস্তুবিলাক খাবলৈ মন যোৱা নাই, সেইকাৰণে ভাবিলোঁ অকণমান মালপোৱা বনাওঁ। আৰু মালপোৱাটো অকণমান বেলেগকৈ বনাইছোঁ, মানে অকণমান মছলা চছলা দি পেলাই এনেকৈ অকণমান চটপটাকৈ বনাইছোঁ। আৰু যিহেতু ঠাণ্ডা বতৰ, অকণমান জ্বলা তলা হ'লে খাই ভাল লাগে কাৰণে। আৰু এনেকৈ মছলা দিলোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি এনেকৈ অকণমান দিলোঁ, আৰু দি পেলাই তাৰপিছত অকণমান মানে নিমখীয়াকৈ বনাইছোঁ। আৰু দেউতাৰখিনি, কাৰণ দেউতাৰ অকণমান চুগাৰৰ প্ৰব্লেম আছে, সেইকাৰণে অকণমান নিমখীয়াকৈ বনাইছোঁ। আৰু মোৰখিনিত অকণমান চেনি দিছোঁ। মই আকৌ মিঠা নিমখীয়া হ'লে এনেকৈ খাই ভাল লাগে, সেইকাৰণে মোৰখিনিত অকণমান চেনি দি লৈছোঁ, ইমানে নহয় আৰু অকণমান বেকিং চ'ডাও দি ল'লোঁ। তাৰপিছত আৰু পিঁয়াজটো সৰহকৈ কাটি পেলাই জলকীয়া, ধনিয়া পাত এনেকৈ কাটি পেলাই দিলোঁ।